हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य एटा रेसिपि লৈ আছো আপোনালোকৰ মাজত আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম কি বনাইছো মানে মই আজি কাটলা মাছ বনাইছো কাটলা মাছৰ কালিয়া আৰু মানে ঢেকেৰা বুলিও ক আৰু কাটলা বুলিও ক তাৰ কাৰণে মই পিয়াজ বিলাহী কেঁচা জলকীয়া নহৰু আদা এখিনি লৈ লৈছো পিয়াজটো দেখা পাইছে মই দুভাগত কাটি লৈছো এটা মিহিকৈ এটা টুকুৰাকৈ কাটাখিনি মই পেষ্ট বনাই লম গ্ৰেভি কাৰণে আৰু মিহিকৈ কাটাখিনি মই ভাজি বেৰেস্তা বনাই লম এতিয়া মই আদা নহৰু আৰু জলকীয়াখিনি মই পেষ্ট কৰি লম গ্ৰাইণ্ডাৰত দি দিছো দেখাই পাইছে আৰু মাছখিনিত মই অলপ হালধি গুৰি অলপ জলকীয়া গুৰি অকমান জিৰা গুৰি আৰু নিমখ আৰু পেষ্ট কৰি লোৱা আদা নহৰু কেঁচা জলকীয়া অলপ দি দিম পেষ্ট দি পেলাই মই এখিনি ভালকৈ হানি লৈছো হানি লৈ পেলাই মই 5 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম তাৰ পিছত মই এখিনি তেলত ভালকৈ ফ্ৰাই কৰি লম ইয়াতে ভিডিওটো যদি ভাল লাগে লাইক শেয়ার কমেন্ট কৰিব সাবস্ক্রাইব কৰিব সাপোর্টৰ খুবই দৰকাৰ সাপোর্ট কৰিব পেজটো ফলো কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো ভাল লাগিলে ভাল লগা কমেন্ট এটা দিব এতিয়া মই কেৰাহীত তেল দি দিছো দেখিছে তেলত মই মাছখিনি ভাজি লৈ আছো মই মাছখিনি গোল্ডেন ব্ৰাউন হোৱাকৈ ভাজি লম গুটেখিনি মাছ মই এনেকৈ ভাজি লম এ দেখিছে মাছৰ কালাৰটো অলপ চেঞ্জ হৈছে গোল্ডেন ব্ৰাউন কালাৰ হৈছে মই এনেকৈ গুটেখিনি মাছ ভাজি লম ভিডিওটো নি ডাঙৰ হৈ যায় যিমানে সৰু কৰিব চেষ্টা কৰো দীঘলে হৈ যায় এই গুটেখিনি মই মাছ ভাজি লৈছো এতিয়া মিহিকৈ কাটি লোৱা পিয়াজখিনি মই ইয়াতে ভালকৈ ভাজি লম মানে বেৰেস্তা বনাই লম আপোনালোকে ইচ্ছা কৰিলে পিয়াজখিনি বেৰেস্তা বনাই উঠাই লব পাৰে উঠাই লৈ লাষ্টত যেতিয়া তৰকাৰীটো হৈ যাব তেতিয়া দিব পাৰে মই কিন্তু উঠাই নলও মই ইয়াতে দি দিম মই ইয়া ভাজা হৈছে ৰঙচুৱা কালাৰ হৈছে মই দেখিছে ইয়াত দুটা ইলাচি আৰু দুটা দালচিনি টুকুৰা দি দিছো আৰু মই ইয়াত 1 চামুচ চাহ চামুচৰ 1 চামুচ মই চেনি দি দিছো চেনিটো লাষ্টত দিলেও হ'ব কিন্তু মই এতিয়া দিয়াৰ কাৰণ হ'ল চেনিটো মই পিয়াজৰ লগত অলপ ভাজি লৈছো দেখাই পাইছে কালাৰটো ধুনিয়া হয় টেষ্টটো ভাল হয় আৰু কালাৰটো খুব ধুনিয়া হয় তৰকাৰী কালাৰটো মানে চেনিটো অলপ ক্যাৰামেলাইজ হৈ যায় যে তেলত ভাজিলে সেই কাৰণে কালাৰটো খুব ধুনিয়া হয় মই এতিয়া বেৰেস্তাখিনি মই উঠাই লোৱা নাই এতিয়া মই ইয়াতে পিয়াজ যে পিছি লৈছিলো পেষ্ট বনাই লৈছিলো পেষ্টখিনি দি দিছো দেখাই পাইছে মই এখিনি মছলাখিনি ভালকৈ ভুনি লম মই ইয়াতে এতিয়া মছলাখিনিও এড কৰি দিম এয়া পিছি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়াখিনি দি দিছো দেখাই পাইছে আৰু মই ইয়াত জলকীয়া গুৰি হালধি গুৰি অকমান ধনিয়া গুৰি এনেকৈ দি দিম আৰু টেষ্ট অনুযায়ী নিমখটো দিবই লাগিব কিন্তু টেষ্ট অনুযায়ী নিমখ অলপ দি দিম ইয়াত জলকীয়া গুৰি হালধি গুৰি আৰু অকমান ধনিয়া গুৰি দিম মই জিৰা গুৰি মই মাছখিনি হানোতে ভাজোতে দিছিলো সেই কাৰণে মই ইয়াত ধনিয়া গুৰি দিছো জিৰা গুৰিটো দিয়া নাই আৰু নিমখ দি দিছো বহুতে বনাই এনেকৈ কাটলা কালিয়া কিন্তু সবৰে বনোৱা প্ৰচেছটো অলপ বেলেগ হয় আৰু সেই অনুযায়ী সবৰে টেষ্টটো বেলেগ হয় বনোৱাৰ প্ৰসেছ যিমানে বেলেগ হ'ব টেষ্টটো হিমানে ডিফাৰেন্স আহিব বনোৱা প্ৰসেছৰ লগত বহুত কথা আছে মই মছলাখিনি দেখিছে ভালকৈ ভুনি লৈছো ভুনি লৈ এতিয়া মই টমেটো পেষ্টটো দি দিছো টমেটোত যথেষ্ট পৰিমাণৰ পানী থাকে গতিকে ইমান পানী দিয়াৰ দৰকাৰ নপৰে এইখিনি দি গেছটো অলপ লো ফ্লেম কৰি দিলে মিডিয়াম ফ্লেমত ৰাখিলে এইখিনি দি মছলাখিনি ভুনা হৈ যাব টমেটোখিনিও ধুনীয়াকৈ ভুনা হৈ যাব তথাপিও মই অলপ পানী দিছো দি পেলাই এইখিনি মই ভালকৈ ভুনি লম যেতিয়ালৈকে মছলাৰ পৰা তেলটো ফুটি নুঠে তেতিয়ালৈকে মই ভুনি লৈছো এতিয়া মই গৰম পানীটো মই জেনেৰেলি গৰম পানী ইউজ কৰো তৰকাৰী বনাওতে মই গৰম পানী দি দিছো তেতিয়া কুকিং প্ৰসেছটো ৰখি না যায় গৰম পানীটো দিলে কন্টিনিউ হৈ থাকে
দেখিছে পানী দিয়াৰ লগে লগে উতলি আছে, কাৰণ পানীখিনি উতলোৱা হয়, গৰম পানী হয়। এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি মই 5 মিনিট কুক কৰি লওঁ। তেতিয়া মাছখিনিৰ ভিতৰতো ধুনীয়াকৈ মছলাটো সোমাব। মই মাছখিনি দি 5 মিনিট এনেকৈ বনাই লওঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত 1 চামুচ ঘি দি দিব পাৰে, তেতিয়া ঘিৰ ফ্লেভাৰটো খুব ধুনীয়া আহে। কিন্তু মোৰ ল'ৰাটোৱে এনেকৈ ওপৰত ঘি দিলে বেয়া পায়, সেইকাৰণে মই ঘিটো দিয়া নাই। এতিয়া মই দৈ ফেটি লৈছোঁ। দৈখিনি ফেটি ল'ব লাগে ধুনীয়াকৈ মিহি কৰি, নহ'লে কি হয় ফাটি যোৱাৰ চান্স থাকে। আৰু এটা কথা, দৈ যেতিয়া দিয়া হয় মানে তেতিয়া গেছটো সদায় ল' ফ্লেমত ৰাখিব লাগে, নহ'লে হাই ফ্লেমত দি পেলাই দৈখিনি দিলে একদম ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে মই দৈখিনি দিয়ে দিলোঁ। তৰকাৰী মোৰ হৈয়ে গ'ল, দেখাই পাইছে খুব ধুনীয়া কালাৰ এটা আহিছে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধনিয়া পাত থাকিলে আপোনালোকে নিশ্চয় দি ল'ব। মই ধনিয়া পাত দিয়াটো স্কিপ হৈ গ'ল, দেখাব পৰা নাই। মই কিন্তু দিছোঁ ধনিয়া পাত, কিন্তু স্কিপ হৈ গ'ল। এয়া ভিডিঅ'টো যদি ভাল লাগে আকৌ কৈছোঁ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।